নমস্কাৰ মুহূৰ্তত দিব বিচাৰিছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ উৎকট গৰমে দহিব আজি ৰাজ্যবাসীক অসম তথা উত্তৰ পূৰ্বাঞ্চলত আজি গৰমে সন্ত্ৰাসৰ সৃষ্টি কৰিব অসমৰ কেইবাখনো জিলাত আজি পাৰাস্তম্ভ স্বাভাৱিক পাৰাস্তম্ভতকৈ 7 পৰা 8 ডিগ্ৰী সেলসিয়াছ পৰ্যন্ত বৃদ্ধি পাব ৰাজ্যৰ কোনখন জিলাত কিমান তাপমাত্ৰা হ'ব শেহতীয়া তথ্য এই মুহূৰ্তত জানিবৰ চেষ্টা কৰিম এটা গুৰুত্বপূৰ্ণ খবৰ আজিও প্ৰচণ্ড গৰমে দহিব ৰাজ্যবাসীক অভিলেখ সংখ্যকভাৱে বৃদ্ধি পাব আজি পাৰস্তম্ভ আমি ইতিমধ্যে উল্লেখ কৰিছোঁ 40 ডিগ্ৰী সেলসিয়াছলৈ আজি বৃদ্ধি পাব ৰাজ্যৰ তাপমাত্ৰা স্বাভাৱিক তাপমাত্ৰাতকৈ 7 পৰা 8 ডিগ্ৰী পৰ্যন্ত আজি বৃদ্ধি পাব ভয়ংকৰ গ্ৰীষ্ম প্ৰবাহৰ ইংগিত দিছে বতৰ বিজ্ঞান কেন্দ্ৰই বতৰ বিজ্ঞানীসকলৰ তৰফৰ পৰা ইংগিত প্ৰদান কৰা হৈছে আগন্তুক 48 ঘণ্টাত ৰাজ্যত উৎকট গৰমে দহিব প্ৰতিখন জিলাত গৰমক লৈ ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট প্ৰদান কৰা হৈছে উদ্বিগ্নতা প্ৰকাশ কৰিছে বতৰ বিজ্ঞানীসকলেও 7 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাব আজি তাপমাত্ৰা আমি ইতিমধ্যে উল্লেখ কৰিছোঁ গুৱাহাটীৰ 41 ডিগ্ৰী সেলসিয়াছ তাপমাত্ৰা বৃদ্ধি পাব আজিৰ দিনটোত 41 ডিগ্ৰী হ'ব গুৱাহাটীৰ তাপমাত্ৰা সমান্তৰালভাৱে হোজাইত 38 ডিগ্ৰী হ'ব তাপমাত্ৰা 38 ডিগ্ৰী সেলসিয়াছে চুব আজি হোজাইত সমান্তৰালভাৱে নলবাৰীত 37 ডিগ্ৰী সেলসিয়াছ তাপমাত্ৰা হ'ব আজিৰ দিনটোত যোৰহাটত 37 ডিগ্ৰী সেলসিয়াছ তাপমাত্ৰা হ'ব আজিৰ দিনটোত নগাঁৱত 38 ডিগ্ৰী সেলসিয়াছ হ'ব তাপমাত্ৰা আমি ইতিমধ্যে উল্লেখ কৰিছোঁ ৰাজ্যৰ প্ৰতিখন জিলাৰ শেহতীয়া খবৰ এই মুহূৰ্তত গোলাঘাটত 37 ডিগ্ৰী সেলসিয়াছ তাপমাত্ৰাই চুব আজিৰ দিনটোত আৰু শিলচৰত 36 ডিগ্ৰী সেলসিয়াছ তাপমাত্ৰা হ'ব আজিৰ দিনটোত কাৰ্বি আংলঙতো 37 ডিগ্ৰী সেলসিয়াছ তাপমাত্ৰা হ'ব আজিৰ দিনটোত আৰু মাজুলীত 35 ডিগ্ৰী সেলসিয়াছে চুব তেজপুৰত 37 ডিগ্ৰী সেলসিয়াছে চুব তাপমাত্ৰা আমি ইতিমধ্যে উল্লেখ কৰিছোঁ ৰাজ্যৰ প্ৰতিখন জিলাতে আজি পাৰাস্তম্ভ বৃদ্ধি পাব ধুবুৰীত 37 ডিগ্ৰী সেলসিয়াছ তাপমাত্ৰাই চুব আজিৰ দিনটোত আৰু শিৱসাগৰত 35 ডিগ্ৰী সেলসিয়াছ হ'ব তাপমাত্ৰা উজনি অসমৰ শিৱসাগৰত 35 ডিগ্ৰী সেলসিয়াছ হ'ব আজিৰ দিনটোত তাপমাত্ৰা তাৰ সমান্তৰালভাৱে নামনি অসমৰ ক্ষেত্ৰত যদি আমি কওঁ বৰপেটা জিলাত হ'ব 37 ডিগ্ৰী কোকৰাঝাৰত 36 ডিগ্ৰী কোকৰাঝাৰ জিলাত আজিৰ দিনটোত 36 ডিগ্ৰী সেলসিয়াছ তাপমাত্ৰা হ'ব আৰু প্ৰচণ্ড গৰমে আজিও ৰাজ্যবাসীক দহিব ৰাজ্যত গৰমৰ সন্ত্ৰাসৰ আৰম্ভ হৈছে ইতিমধ্যে সাধাৰণ জনজীৱন এক প্ৰকাৰ স্তব্ধ হৈ পৰা পৰিলক্ষিত হৈছে বিদ্যালয়ৰ সময়সূচী নতুন সময়সূচীৰে বিদ্যালয়ত পাঠদান আৰম্ভ হৈছে গৰমৰ সন্ত্ৰাসৰ বাবে আৰু ৰাজ্যৰ প্ৰতিখন জিলাতেই কিমান তাপমাত্ৰা হ'ব আজিৰ দিনটোত 7 পৰা 8 ডিগ্ৰী সেলসিয়াছকৈ যিহেতু আজি বৃদ্ধি পাব কোনখন জিলাত কিমান তাপমাত্ৰা হ'ব এই মুহূৰ্তত আমি জনাই আছোঁ আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে স্বাভাৱিক তাপমাত্ৰাতকৈ 7 পৰা 8 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাব তাপমাত্ৰা ৰাজ্যৰ প্ৰতিখন জিলাৰ শেহতীয়া খবৰ এই মুহূৰ্তত আজি চেঞ্চুৰীৰ দিশে তাপমাত্ৰা নলবাৰীত 37 ডিগ্ৰী সেলসিয়াছে আজি কঁপাই যাব নলবাৰী জিলা উজনি অসমৰ যোৰহাট জিলাত আজি 37 ডিগ্ৰী সেলসিয়াছ হ'ব তাপমাত্ৰা গুৱাহাটীত সৰ্বাধিক তাপমাত্ৰা 41 ডিগ্ৰীলৈ যাব ৰাজ্যৰ প্ৰতিখন জিলাতেই সন্ত্ৰাসৰ সৃষ্টি কৰিব আজিৰ দিনটোত গৰমে গোলাঘাট জিলাত 37 ডিগ্ৰী সেলসিয়াছ হ'ব তাপমাত্ৰা 48 ঘণ্টাত উৎকট গৰমে ৰাজ্যৰ প্ৰতিখন জিলাত সন্ত্ৰাসৰ সৃষ্টি কৰিছে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ শেহতীয়া 48 ঘণ্টাত ৰাজ্যৰ প্ৰতিখন জিলাতেই গৰমে এক প্ৰকাৰ সন্ত্ৰাসিত কৰি তুলিছে সাধাৰণ জনতাক আৰু গৰমৰ বাবে স্তব্ধ হৈ পৰিছে সাধাৰণ জনজীৱন আৰু গৰমত 15 জনকৈ লোকৰ কালিৰ দিনটোত মৃত্যু হৈছে আৰু মৃত্যুৰ সংখ্যা নিশাৰ ভাগলৈ 21 জনলৈ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে দিনৰ ভাগত 15 জন ব্যক্তিৰ মৃত্যু হৈছে আৰু নিশা
মৃত্যুৰ সংখ্যা বৃদ্ধি পাই 21 জনলৈ বৃদ্ধি পাইছিল গৰমৰ উত্তাপৰ বাবে ৰাজস্থান পশ্চিমবংগ উত্তৰ প্ৰদেশত 21 জনকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ কালিৰ দিনটোত আহিছিল আৰু আজিও সেঞ্চুৰীৰ দিশে অসম তথা উত্তৰ পূৰ্বাঞ্চলত তাপমাত্ৰা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে গুৱাহাটী মহানগৰীত আজিৰ দিনটোত 41 ডিগ্ৰী হ'ব তাপমাত্ৰা সৰ্বাধিক তাপমাত্ৰা 41 ডিগ্ৰীৰ ঘৰ চুবই আজি গুৱাহাটী মহানগৰত আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা বতৰ বিজ্ঞানীসকলেও সমগ্ৰ বিষয়টোক লৈ উদ্বিগ্নতা প্ৰকাশ কৰা পৰিলক্ষিত হৈছে 40 ডিগ্ৰী সেলচিয়াছলৈ ৰাজ্যত বৃদ্ধি পাইছে তাপমাত্ৰা ৰাজ্যৰ শেহতীয়া খবৰ এই মুহূৰ্তত জনাই আছো ৰাজ্যৰ প্ৰতিখন জিলাত কোনখন জিলাত কিমান তাপমাত্ৰা হ'ব কেইবাটাও নতুন খবৰ আহি পৰিছে ৰাজ্যৰ কোন জিলাত শেহতীয়া তাপমাত্ৰা কিমান হ'ব আগন্তুক 48 ঘণ্টাত উৎকট গৰমে ৰাজ্যৰ কোনখন জিলাত কেনেধৰণৰ ৰূপ ধাৰণ কৰিব শেহতীয়া কেইবাটাও নতুন খবৰ আহিছে মুহূৰ্তত জনাৰ চেষ্টা কৰিম আজিও প্ৰচণ্ড গৰমে দহিব সমগ্ৰ ৰাজ্যত প্ৰচণ্ড গৰমে আজি সন্ত্ৰাসিত কৰি তুলিব ৰাজ্যবাসী অভিলেখ সংখ্যকভাৱে আজি বৃদ্ধি পাব পাৰাস্তম্ভ আমি ইতিমধ্যে উল্লেখ কৰিছোঁ অভিলেখ সংখ্যকভাৱে আজি পাৰাস্তম্ভ বৃদ্ধি পাব 40 ডিগ্ৰী সেলচিয়াছলৈ বৃদ্ধি পাব ৰাজ্যৰ তাপমাত্ৰা ৰাজ্যৰ সামগ্ৰিক তাপমাত্ৰা 40 ডিগ্ৰীলৈ বৃদ্ধি পোৱাৰ আশংকা ব্যক্ত কৰিছে ভয়ংকৰ গ্ৰীষ্ম প্ৰবাহৰ ইংগিত প্ৰদান কৰিছে বতৰ বিজ্ঞানীসকলে আৰু আগন্তুক 48 ঘণ্টাত ৰাজ্যত উৎকট গৰমে প্ৰতিখন জিলাতে সন্ত্ৰাসৰ সৃষ্টি কৰিব ৰাজ্যৰ কোনখন জিলাত কেনেধৰণৰ পৰিৱেশ পৰিস্থিতিৰ উদ্ভৱ হ'ব এই মুহূৰ্তত সামগ্ৰিক তথ্য জনাই আছো গৰমক লৈ ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট প্ৰদান কৰা হৈছে আজি 7 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাব পাৰে তাপমাত্ৰা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে গুৱাহাটীত আজি 41 ডিগ্ৰী সেলচিয়াছলৈ বৃদ্ধি পাব তাপমাত্ৰা সমান্তৰালভাৱে গুৱাহাটীৰ চুবুৰীয়া জিলা হোজাইত আজি 38 ডিগ্ৰী সেলচিয়াছে অতিক্ৰম কৰিব নলবাৰীত 37 ডিগ্ৰী সেলচিয়াছ আজি হ'ব তাপমাত্ৰা নলবাৰীৰ খবৰ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছোঁ যোৰহাটত 37 ডিগ্ৰী আজি সেলচিয়াছ হ'ব তাপমাত্ৰা যোৰহাটৰ খবৰ এই মুহূৰ্তত যোৰহাটত আজি 37 ডিগ্ৰী তাপমাত্ৰা অতিক্ৰম কৰিব নগাঁৱত 38 ডিগ্ৰী সেলচিয়াছ হ'ব তাপমাত্ৰা গোলাঘাটত 37 ডিগ্ৰী সেলচিয়াছ তাপমাত্ৰাত আজি ৰাজ্যবাসী গোলাঘাটবাসীয়ে আৰু শিলচৰত 36 ডিগ্ৰী সেলচিয়াছ হ'ব আজি তাপমাত্ৰা আমি ইতিমধ্যে উল্লেখ কৰিছোঁ ৰাজ্যৰ প্ৰতিখন জিলাৰ শেহতীয়া আপডেট কাৰ্বি আংলঙত 37 ডিগ্ৰী সেলচিয়াছ হ'ব তাপমাত্ৰা মাজুলীত 35 ডিগ্ৰী সেলচিয়াছ আৰু মধ্য খবৰ তেজপুৰ জিলাত আজি তাপমাত্ৰা হ'ব সৰ্বাধিক 37 ডিগ্ৰী ধুবুৰীত 37 ডিগ্ৰী তেজপুৰৰ সমান্তৰালভাৱে ধুবুৰীতো সমানেই হ'ব তাপমাত্ৰা শিৱসাগৰত 35 ডিগ্ৰী সেলচিয়াছ হ'ব তাপমাত্ৰা নামনি অসমৰ বৰপেটা জিলাতো 37 ডিগ্ৰী সেলচিয়াছ হ'ব আজিৰ দিনটোত কোকৰাঝাৰত 36 ডিগ্ৰী সেলচিয়াছ হ'ব আজিৰ দিনটোত আমি ইতিমধ্যে উল্লেখ কৰিছোঁ আজি ৰাজ্যৰ প্ৰতিখন জিলাতেই
আজি পাৰাস্তম্ভ বৃদ্ধি পাব। আৰু গুৱাহাটীত 41 ডিগ্ৰীৰ তাপমাত্ৰাই আজি চুই যাব। গুৰুত্বপূৰ্ণ খবৰটো এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। মাজুলীত 35 ডিগ্ৰী চেলচিয়াছ আজি হ'ব তাপমাত্ৰা। তাৰ সমান্তৰালভাৱে গৰমে প্ৰতিখন জিলাতেই সন্ত্ৰাসৰ সৃষ্টি কৰিব। কোন জিলাত কিমান হ'ব পাৰাস্তম্ভ আমি পুনৰবাৰ ফুল প্লেটত জনোৱাৰ চেষ্টা কৰিম। কোনখন জিলাত কিমান আজি তাপমাত্ৰা চুব। যিহেতু আজি গুৱাহাটীত সৰ্বাধিক 41 ডিগ্ৰী চেলচিয়াছ হ'ব। তাৰ সমান্তৰালভাৱে আজি প্ৰচণ্ড গৰমে দহিব ৰাজ্যবাসীক। ৰাজ্যৰ ঠায়ে ঠায়ে আজি পাৰাস্তম্ভ বৃদ্ধি পোৱাৰ আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সমগ্ৰ বিষয়টোক লৈ উদ্বিগ্নতা প্ৰকাশ কৰা হৈছে। 40 ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি পাব ৰাজ্যত তাপমাত্ৰা। শেহতীয়া খবৰ এই মুহূৰ্তত ৰাজ্যত কোনখন জিলাত কিমান হ'ব তাপমাত্ৰা। 48 ঘণ্টাত উৎকট গৰমে ৰাজ্যৰ প্ৰতিখন জিলাতেই সন্ত্ৰাসৰ সৃষ্টি কৰিব। ক'ত কিমান কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হ'ব এই মুহূৰ্তত শেহতীয়া তথ্য জনোৱাৰ চেষ্টা কৰিম। গৰমক লৈ ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা হাই এলাৰ্ট প্ৰদান কৰা হৈছে। 7 ডিগ্ৰী পৰ্যন্ত আজি বৃদ্ধি পাব পাৰে তাপমাত্ৰা। গুৱাহাটীত 41 ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰাই চুব আজিৰ দিনটোত। গুৱাহাটীৰ সমান্তৰালভাৱে হোজাইত আজি 38 ডিগ্ৰী চেলচিয়াছ হ'ব তাপমাত্ৰা। হোজাই খবৰ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছোঁ। হোজাইত আজি 38 ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰা হ'ব। নলবাৰীত 37 ডিগ্ৰী চেলচিয়াছে আজি চুই যাব। নলবাৰীত সন্ত্ৰাসৰ সৃষ্টি কৰিব 37 ডিগ্ৰী চেলচিয়াছে। তাৰ সমান্তৰালভাৱে যোৰহাটত আজি 37 ডিগ্ৰী চেলচিয়াছ। যোৰহাটত আজি 37 ডিগ্ৰী চেলচিয়াছ। নগাঁৱত 38 ডিগ্ৰী চেলচিয়াছ হ'ব তাপমাত্ৰা। ৰাজ্যৰ প্ৰতিখন জিলাৰ শেহতীয়া আপডেট এই মুহূৰ্তত। গোলাঘাটত 37 ডিগ্ৰী চেলচিয়াছ আজিৰ দিনটোত। হাফ চেঞ্চুৰীৰ দিশে আজিৰ দিনটোত তাপমাত্ৰা বৃদ্ধি পোৱাৰ আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। শিলচৰত আজি 36 ডিগ্ৰী চেলচিয়াছ। বৰাক উপত্যকাৰ শিলচৰত আজি 36 ডিগ্ৰী চেলচিয়াছ। কাৰ্বি আংলঙত 37 ডিগ্ৰী চেলচিয়াছ হ'ব তাপমাত্ৰা। আৰু মাজুলীত আজি 35 ডিগ্ৰী চেলচিয়াছ হ'ব তাপমাত্ৰা। মাজুলীৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। মাজুলীত আজি 35 ডিগ্ৰী। তেজপুৰত মধ্য অসমৰ তেজপুৰত 37 ডিগ্ৰী। ধুবুৰীত 37 ডিগ্ৰী চেলচিয়াছ আজিৰ দিনটোত। গুৱাহাটীত সৰ্বাধিক 41 ডিগ্ৰী চেলচিয়াছে আজি কঁপাই তুলিব গুৱাহাটী মহানগৰ। আৰু শিৱসাগৰতো 35 ডিগ্ৰী চেলচিয়াছ হ'ব তাপমাত্ৰা। বৰপেটাত 37 ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰা হ'ব আজিৰ দিনটোত।